নমস্কাৰ আসামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো এডভাৰটাইজমেণ্ট আহিছে NBA ফালৰ পৰা আহিছে। দ্য নেশ্যনেল বৰ্ড অফ এক্ৰিডিটেশ্যনৰ ফালৰ পৰা আহিছে। ইয়াতে পোষ্ট মুকলি হৈছে 15টা DEOs, এছিষ্টেণ্ট, MTS, ৰিচেপশ্যনিষ্ট আৰু ৰেকৰ্ড কিপাৰৰ পোষ্ট মুকলি হৈছে। আৰু এইকেইটা পোষ্টৰ বাবে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। NBA ৰিক্ৰুটমেণ্ট 2024 ৰাষ্ট্ৰীয় স্বীকৃতি পৰিষদত নিযুক্তি, দৰমহা 19,000 টকাৰ পৰা মাহিলী পাব। আৰু ইয়াতে গোটেইখিনি চাই ল'ব পাৰিব আপোনালোকে। মই ডেছক্ৰিপশ্যনত অফিচিয়েল এডভাৰটাইজমেণ্টটো লগতে অনলাইন আবেদনৰ লিংকটো দি থোৱা আছে, আপোনালোকে তাতে ক্লিক কৰি পেলাই গোটেইখিনি চাই ল'ব পাৰিব। অৰ্গেনাইজেশ্যনটো হৈছে গুৱাহাটী ইউনিভাৰ্চিটি। টোটেল পোষ্ট আছে 15টা। জব টাইপটো হৈছে চেণ্ট্ৰেল গভ জব আৰু অনলাইন যোগে আবেদন কৰিব লাগিব। এতিয়া কৈছোঁ ইয়াতে প্ৰথম পোষ্ট আছে হস্পিটেলিটি এছিষ্টেণ্টৰ কাৰণে। ইয়াতে নাম্বাৰ অফ পোষ্ট এটা আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন শিক্ষাগত অৰ্হতা লাগিব, 8 পাছ কৰা হ'ব লাগিব আৰু মিনিমাম 5 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে এজ এ হস্পিটেলিটি বা এছিষ্টেণ্ট ইন এ ৰেপুটেড অৰ্গেনাইজেশ্যন। ঠিক আছে, মিনিমাম 5 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। দৰমহাটো হৈছে 19,279 টকা পাৰ মান্থ পাব। 2 নম্বৰ পোষ্টটো হৈছে ফটোকপি অপাৰেটৰ। ইয়াতে নাম্বাৰ অফ পোষ্ট এটা আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব, শিক্ষাগত অৰ্হতা 8 পাছ কৰা হ'ব লাগিব। মিনিমাম ইয়াতো 5 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ইন এ ফটোকপিয়াৰ অপাৰেশ্যন ইন এ ৰেপুটেড অৰ্গেনাইজেশ্যন। দৰমহাটো হৈছে 19,279 টকা পাৰ মান্থ। 3 নম্বৰ পোষ্টটো আছে ৰেকৰ্ড কিপাৰৰ কাৰণে। নাম্বাৰ অফ পোষ্ট এটা আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন 10 পাছ বিচাৰিছে। মিনিমাম 5 year এক্সপিৰিয়েঞ্চ এজ এ ষ্ট'ৰ কিপাৰ ইন এ ৰেপুটেড অৰ্গেনাইজেশ্যন। মিনিমাম 5 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে আৰু দৰমহাটো পাব 21,215 টকা পাৰ মান্থ দৰমহা পাব। 4 নম্বৰ পোষ্টটো আছে এছিষ্টেণ্ট ষ্ট'ৰ কিপাৰৰ কাৰণে। ইয়াতে নাম্বাৰ অফ পোষ্ট এটা আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন ক্লাছ 12 পাছ কৰা হ'ব লাগিব আৰু মিনিমাম 5 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে এজ এ ষ্ট'ৰ কিপাৰ ইন এ ৰেপুটেড অৰ্গেনাইজেশ্যন। মিনিমাম 5 বছৰ বিচাৰিছে। দৰমহাটো হৈছে 21,215 টকা পাৰ মান্থ। 5 নম্বৰ পোষ্টটো আছে ডাটা এণ্ট্ৰি অপাৰেটৰ। ইয়াতে নাম্বাৰ অফ পোষ্ট 4টা আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব, ক্লাছ 12 পাছ বা গ্ৰেজুৱেশ্যন পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। ঠিক আছে, যিকোনো ষ্ট্ৰীমৰ পৰা পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। ছায়েন্স, আৰ্টছ, কমাৰ্চ, 12 বা গ্ৰেজুৱেশ্যন পাছ। লগতে ইয়াতে উল্লেখ কৰা আছে যে স্পীড অফ মোৰ দেন 15,000 কি ষ্ট্ৰকছ পাৰ আৱাৰ। ইয়াতে টাইপিং কৰা স্পীডটোৰ কথা মেনশ্যন কৰি থোৱা আছে। আৰু ইয়াতো এক্সপিৰিয়েঞ্চ বিচাৰিছে 3 বছৰ এক্সপিৰিয়েঞ্চ ইন এ ডাটা এণ্ট্ৰি অপাৰেশ্যন ইন এ ৰেপুটেড অৰ্গেনাইজেশ্যন। ইয়াতে মিনিমাম 3 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। দৰমহাটো হৈছে দৰমহা পাব 21,215 টকা পাৰ মান্থ দৰমহা পাব। 6 নম্বৰ পোষ্টটো আছে অফিচ এছিষ্টেণ্টৰ কাৰণে। নাম্বাৰ পোষ্ট 3টা আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব। ইয়াতে গ্ৰেজুৱেশ্যন ডিগ্ৰী পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। ছায়েন্স, আৰ্টছ, কমাৰ্চ কোনো ধৰণৰ কথা নাই। 2 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে মিনিমাম এজ এন অফিচ এছিষ্টেণ্ট ইন এ ৰেপুটেড অৰ্গেনাইজেশ্যন। ইয়াতে 2 বছৰ বিচাৰিছে। দৰমহাটো যদি চাই তেতিয়াহ'লে 23,215 টকা, 23,215 ৰুপিজ পাৰ মান্থ। 7 নম্বৰ পোষ্টটো আছে MTSৰ কাৰণে। নাম্বাৰ অফ পোষ্ট এটাই আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব মেট্ৰিকুলেট। আপোনালোকে ক্লাছ 10 পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। ইয়াতে 3 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে এজ এ MTS ইন এ গভৰ্ণমেণ্ট বা প্ৰাইভেট অৰ্গেনাইজেশ্যনৰ পৰা কৰা হ'লে আবেদন কৰিব পাৰিব। 21,215 ৰুপিজ পাৰ মান্থ দৰমহা, 21,215 টকা দৰমহা পাব। 8 নম্বৰ পোষ্টটো আছে ৰিচেপশ্যনিষ্ট। ইয়াতে নাম্বাৰ অফ পোষ্ট এটা আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন ডিগ্ৰী পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। যিকোনো ষ্ট্ৰীমৰ পৰা পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। ছায়েন্স, আৰ্টছ, কমাৰ্চ। 2 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে এজ এ ৰিচেপশ্যনিষ্ট ইন এ ৰেপুটেড অৰ্গেনাইজেশ্যন। 2 বছৰ বিচাৰিছে। 23,082 টকা পাৰ মান্থ দৰমহা পাব। 9 নম্বৰ পোষ্টটো আছে য়ং প্ৰফেশ্যনেলৰ কাৰণে। নাম্বাৰ অফ পোষ্ট 2টা আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেট ডিগ্ৰী উইথ এটলিষ্ট 5 year অফ এক্সপিৰিয়েঞ্চ ৱৰ্কিং ইন এ গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট বা মিনিষ্ট্ৰী অৰ ইন এন অট'নমাছ বডি। ঠিক আছে, গ্ৰেজুৱেশ্যন ডিগ্ৰী পাছ কৰা হ'লে আবেদন কৰিব পাৰিব, কিন্তু এটলিষ্ট 5 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। ঠিক আছে, গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট বা মিনিষ্ট্ৰী বা অৰ ইন এন অট'নমাছ বডিৰ পৰা আপোনালোকৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ থকা হ'লে আবেদন কৰিব পাৰিব। ডেজাৰেবল বিচাৰিছে পষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন ছায়েন্স অৰ কমাৰ্চ। ঠিক আছে,
ইয়াতে দৰমহা যদি চাই তেতিয়াহ'লে 60,000 টকা পাৰ মান্থ দৰমহা পাব, 60,000 দৰমহা পাব। হাউ টু এপ্লাই, এতিয়া গৈছোঁ কেনেকৈ আবেদন কৰিব। এইকেইটা পোষ্টৰ বাবে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। অনলাইন আবেদনৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, ঠিক আছে। আপোনালোকে ডেছক্ৰিপশ্যনত ক্লিক কৰিব, তাতে গোটেইখিনি মই দি থোৱা থাকিব। আপোনালোকে তাতে ক্লিক কৰি পেলাই ইয়াত দেখা পাইছে অনলাইন আবেদনৰ লিংকটো এনেকৈ খোল খাব, আপোনালোকে অনলাইন আবেদন কৰি ল'ব পাৰিব। মই ডেছক্ৰিপশ্যনত সকলোখিনি দি দিম, আপোনালোকে গোটেইখিনি চাই ল'ব পাৰিব। অফিচিয়েল এডভাৰটাইজমেণ্টটো এবাৰ দেখাই দিছোঁ, আপোনালোকে এবাৰ চাই লওক। এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট, ডেছক্ৰিপশ্যনত দিয়া আছে, ধুনীয়াকৈ এবাৰ আপোনালোকে ডাউনলোড কৰি পেলাই চাই ল'ব পাৰিব। ইয়াতে এবাৰ চাই লওক এবাৰ। এইটো ডেছক্ৰিপশ্যনৰ পৰা ধুনীয়াকৈ ডাউনলোড কৰি ল'ব। 4টা পেজৰ হয়, এতিয়া গোটেইখিনি উল্লেখ কৰা আছে বাৰু, কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আৰু যদি আপোনালোকৰ কিবা প্ৰব্লেম থাকে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু লাষ্ট ডেটটো কৈ দিছোঁ, লাষ্ট ডেটটো হৈছে 25 মাৰ্চ 2024 আছে। 25 তাৰিখলৈকে আছে, আপোনালোকে সোনকালে আবেদন কৰি ল'ব। মই ডেছক্ৰিপশ্যনত সকলোখিনি দি থোৱা থাকিব, কোনো ধৰণৰ চিন্তা কৰিব নালাগে। ইয়াতে গোটেইখিনি উল্লেখ কৰা আছে, কেনেকৈ আবেদন কৰিব লাগে, ফটো কিমান চাইজৰ হ'ব লাগে, ফটো ছিগনেচাৰৰ গোটেইখিনি উল্লেখ কৰা আছে। ৱেবছাইটটো দি থোৱা আছে, ক'ত আবেদন কৰিব লাগে, ষ্টেপ 1, ষ্টেপ 2, ষ্টেপ 3, ষ্টেপ 4 এনেকৈ গোটেইখিনি দি থোৱা আছে। আপোনালোকে ধুনীয়াকৈ এবাৰ পঢ়ি চাব। ডেছক্ৰিপশ্যনত দিয়া আছে, ঠিক আছে। ধন্যবাদ। আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে। আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ। 25 তাৰিখলৈকে লাষ্ট ডেট আছে, সোনকালে আবেদন কৰি ল'ব। 25 মাৰ্চ 2024 আছে।